ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম দ্বিতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ লেসন নাম্বাৰ 2 লেসন নাম্বাৰ 2 টো হৈছে আই লাভ মাই ফেমিলি ইয়াৰ আগতে আমি লেসন নাম্বাৰ 1 ভিলেজ লাইফ টো আগৰ ভিডিঅ'ত কৈ থোৱা আছে তোমালোকক মই লিংকটো আই বুটামত দি দিম তোমালোকে যদি বিচাৰা চাব পাৰিবা সেই তাত মই গোটেই লেসনটো এটা ভিডিঅ'তে শেষ কৰি দিছো আৰু আজিও আমি এই লেসন নাম্বাৰ 2 টো এই ভিডিঅ'তে সকলোবোৰ ক'বলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো চাবা যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিবা তো আমি লেসনটো আৰম্ভ কৰোঁ আমি আৰম্ভ কৰিছো দ্বিতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ লেসন নাম্বাৰ 2 আই লাভ মাই ফেমিলি সো কথাটো হ'ল আই লাভ মাই ফেমিলি মানে কি তো আই লাভ মাই ফেমিলি মানে হ'ল আই লাভ মাই ফেমিলি তো আই মানে জানাই আই মানে মই লভ মানে ভাল পাওঁ আৰু মাই মানে মোৰ আৰু ফেমিলি মানে পৰিয়াল ইয়াক যদি ক'ব যাওঁ তাৰমানে কি মই মোৰ পৰিয়ালক ভাল পাওঁ তো আই লাভ মাই ফেমিলি অৰ্থটো হৈছে মই মোৰ পৰিয়ালক ভাল পাওঁ এতিয়া চোৱা প্ৰথমতে ছবি এখন দিছে এই ছবিখন চাই তোমালোকে কি বুজিছা তোমালোকে নিশ্চয় দেখিছা এয়া এটা কোনবা এখন ঘৰৰ পৰিয়ালৰ ছবি হয় দেখিছা না এতিয়া এই ল'ৰাজনক তুমি চাবা দেই এই ল'ৰাজনক দেখিছা এই ল'ৰাজনে কি কৰি আছে নিজকে আইনা চাই পিনি ফনিয়াই আছে এই ছোৱালীজনী কি কৰি আছে পুতলাবোৰৰ লগত খেলি আছে এই ককাই কি কৰি আছে বাতৰি কাকত পঢ়ি আছে এই আইতা কি কৰি আছে এই আইতা চাগে মেকুৰীজনীক কিবা খুৱাই আছে আৰু এই বাইদেউ কি কৰি আছে ফুল গুঠি আছে আৰু এই কিবা খুৰাই কি কৰি আছে এজনে আমাৰ চিঠি লিখি আছে বা কিবা কিবি লিখি আছে এতিয়া চাবা দেই এতিয়া এই চিত্ৰটো ভালকৈ চোৱা ছবিখন ভালকৈ চোৱা ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকৰ প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰখিনি কৰিব লাগিব প্ৰশ্ন উত্তৰ ইয়াত দিয়া আছে চাবা দেই প্ৰশ্ন উত্তৰটো চাওঁ প্ৰথম প্ৰশ্ন আপোনাৰ 1A লুক এট দ্য পিকচাৰ্ছ এণ্ড আনচাৰ ছবিটো ভালকৈ চাব কৈছে আৰু আমাক উত্তৰ দিব কৈছে দেই নেম দ্য 3 থিংছ ইউ কেন সি ইন দ্য পিকচাৰ তুমি এই পিকচাৰটোত এই ছবিখনত তুমি দেখা 3টা বস্তুৰ নাম ক'ব কৈছে তো আমিতো বহুত বস্তুৱে দেখিছোঁ ইয়াৰ ভিতৰত আমাক কিমান কিয় লিখিব কৈছে যিকোনো 3টা নাম লিখিব কৈছে মই ইয়াত লিখি দিম আমি প্ৰথমে দেখিছোঁ মই চাবা দেই মই গোল দি যাম আমি কি দেখিছোঁ এইটো এটা কি হয় টিভি আমি কি টিভি দেখিছোঁ হয় এয়া কি দেখিছোঁ ছোৱালীজনীৰ লগত কি লগত খেলি আছে পুতলাৰ লগত খেলি আছে আৰু কি দেখিছোঁ এখন কি এখন চকী হয়নে আৰু ধেৰ আছে এইফালে গডৰেজ আছে এইফালে আপোনাৰ চেয়াৰ চকী এইফালে সোফা আছে তো আমি যিকোনো 3টা লিখিম এটা এনেকৈ লিখিম 3টা বস্তুৰ নাম লিখিম এনেকৈ প্ৰথমে আমি দেখিলোঁ কি টিভিটো ইংৰাজী কয় এইটো ডাঙৰ হৈছে ৰ'বা টিভিটো ইংৰাজী কয় টেলিভিজন তাৰপৰা কি দেখিলোঁ পুতলাটো ইংৰাজী কয় ডল আৰু নেক্সট আমি কি দেখিছিলোঁ চকী দেখিছিলোঁ চেয়াৰ এনেকৈ যিকোনো 3টা নাম লিখিলে হৈ যাব নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো কি কৈছে নেম দ্য এনিমেল ইউ কেন সি ইন দ্য পিকচাৰ তো এই ছবিখনত তুমি দেখা জন্তুৰ নাম লিখিব কৈছে এতিয়া ছবিখন ভালকৈ মন কৰিব লাগিব কি জন্তু দেখিছা এতিয়া চাবা দেই কি জন্তু এইটো চাব লাগিব ভালকৈ চোৱাচোন ভালকৈ চোৱা জন্তুটো এটা এই টিভিত এটা ওলাই আছে এইটো কি জন্তু কোৱাচোন এইটো হৈছে পাণ্ডা ঠিক আছে এইটো কি এই ছোৱালীজনীয়ে যিটো পুতলাৰ লগত খেলি আছে এটা কি হয় এটা জিৰাফ হয় আৰু বেলেগ কিবা জন্তু দেখিছা নেকি ঠিক আছে তো নেম দ্য এনিমেল ইউ কেন সি ইন দ্য পিকচাৰ তো প্ৰশ্নটোৱে কৈছে যে চিত্ৰত দেখা জন্তুৰ এইটোৰ নাম লিখিব কৈছে আমি কি দেখিছোঁ আমি পাণ্ডা দেখিলোঁ আৰু জিৰাফ দেখিলোঁ তো যিকোনো এটা লিখি দিয়া মই লিখি দিছোঁ পাণ্ডা কি দেখিছোঁ পাণ্ডা PANDA এইটো আনচাৰ এইটো কুৱেশ্যন নাম্বাৰ 2 এইটো উত্তৰ হ'ব এইটো পাণ্ডা চ' হোৱাট ইজ 3 নম্বৰ প্ৰশ্ন চোৱা হোৱাট ইজ দ্য গাৰ্ল ডুইং চোৱা এই ছোৱালীজনীয়ে কি কৰি আছে এই ছোৱালীজনীয়ে কি কৰি আছে চোৱা তাই কি কৰি আছে ছোৱালীজনীয়ে
এই ছোৱালীজনীয়ে কি কৰি আছে এই ছোৱালীজনীয়ে কি কৰিছে পুতলাৰ লগত খেলি আছে তো এইটো লিখিব লাগিব আনচাৰ এনেকৈ লিখিবা আনচাৰ বুলি কৈ পিনি অলপ ভালকৈ লিখিবা the girl is playing with কি খেলি আছে কাৰ লগত খেলি আছে পুতলাৰ লগত পুতলাৰ কি কয় দল ৰবা এইটো কিবা হ'ল playing with doll ধৰিব পাইছা মই ৰবা ইংটো চেঞ্জ কৰি দিছোঁ ৰঙা কৰি দিছোঁ এতিয়া ভাল হ'ব এইটো ৰঙা কৰি দিছোঁ হ'ব হ'ল নেক্সট প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্ন নেম দ্য অবজেক্ট ইন দ্য বয়জ হেণ্ড এতিয়া চোৱা এই পুতলাখন ছবিখনত চোৱা এই ল'ৰাজনে হাতত কি লৈছে চোৱাচোন হাতত কি লৈ আছে ফণি লৈ আছে কি লৈ আছে ফণিৰে ফণিয়াই আছে গতিকে ফণি ইংৰাজীত কি কয় ফণিক ইংৰাজীত কয় কম তো আনচাৰ হ'ব আনচাৰ লিখিবা ডাইৰেক্ট কম বুলি লিখি ল'ব নহ'লে লিখিব পাৰা দ্য অবজেক্ট ইন দ্য বয়জ হেণ্ড ইজ কম এনেকৈ লিখিব পাৰা হ'ব নেক্সট প্ৰশ্নটো কি হৈছে 5 নম্বৰ প্ৰশ্ন কৈছে দে ডু ইউ ৱাটচ টেলিভিশ্যন তো কৈছে তো তুমি টিভি চোৱা নে নোচোৱা কৈছে তো সাধাৰণতে সকলোৱে টিভি চাওঁ গতিকে আমি কি লিখিম য়েছ আই ৱাচ টেলিভিজন মানে হৈছে টিভি যে দূৰদৰ্শন অসমীয়াত কয় দূৰদৰ্শন ঠিক আছে নেক্সট এই 1B কিবা এটা কৈছে টিচাৰ উইল পইণ্টত ঠিক আছে এইটো নালাগে তোমালোকে শিক্ষকে কিবা কিবি তোমালোকক দেখাব বস্তুবোৰ ক'ত কি আছে এইবোৰ দেখাব সেয়া কথা কৈছে হৈছে নেক্সট আমি এতিয়া আহিছোঁ নেক্সট পৃষ্ঠালৈ আহিছোঁ নেক্সট পৃষ্ঠাটো কৈছে 2A নেক্সট পৃষ্ঠাত প্ৰথম আছে কি এইটো 2A ইয়াত কি কৈছে লেট ৰিচাইট আমাক কি কৈছে কবিতাটো কি কৈছে মাতিব কৈছে তো চাবা দেই কবিতাটো কি কেনেকৈ মাতিছে মই অলপমান ডাঙৰ কৰি দিছোঁ কবিতাটো আচ্ছা কবিতাটো কি কৈছে Cobbler mint my shoe get it done by 2:30 switch it up and switch it down then I will give you half a crown আকৌ চোৱা কবিতাটো অকণমান মোৰ মাততে অকণমান ক'ব লাগি ধৰিছে আকৌ মই মাতিব চেষ্টা কৰিছোঁ ভালকৈ তো কি কৈছে Cobbler mend my shoe get it done by 2:30 stitch it up and stitch it down then I will give you half a crown আচ্ছা ইয়াত যে কবলাৰ পাইছা কবলাৰ মানে কি বুজি পালা নাই কবলাৰ মানে হৈছে এই মানুহজন চোৱা এই মানুহজনক চোৱাচোন এই মানুহজন কি হয় মুচি কবলাৰ মানে হ'ল মুচি মানে হ'ল যিজন মানুহে জোতা চিলাই জোতা চোলা যদি ফাটে তোমালোকে ক'ত লৈ যোৱা মুচি ওচৰত লৈ যোৱা নাই এই মুচিজনক ইংৰাজীত কি বুলি কয় কবলাৰে কি কৰে জোতা চিলাই বনাই ফাটিলে ঠিক কৰি দিয়ে নতুবা জোতা নতুনকৈ বনায়ো হৈছে আৰু ইয়াত কি কৈছে Cobbler mend my shoe get it done by 2:30 stitch it up and stitch it down then I will give you half a crown হ'ব কবিতাটো এনেকৈ মাতিব চেষ্টা কৰিবা নেক্সট আহিছোঁ 2B let listen and repeat the word তোমালোকক মানে ছাৰে ক'ব বা কোনোবাই ক'ব সেইটো শুনিব ভালকৈ শুনি পিনি ৱৰ্ডটো ৰিপিট কৰিব কৈছে চাবা প্ৰথমটো হৈছে কি টু মানে কি জানোৱে আমি টু মানে হৈছে 2 চ' মানে কি চ' মানে দেখুওৱা ডাউন মানে তলত ক্ৰাউন মানে কি ক্ৰাউন মানে মুকুট ডু মানে কৰা হু মানে কোন টাউন মানে নগৰ ব্ৰাউন মানে ব্ৰাউন কালাৰ এই ব্ৰাউন কালাৰটো অসমীয়াত কি কয় মটীয়া কালাৰ চাগে হ'ল ঠিক আছে এই 2Bটো কৈছিলে যে আমাক শুনি মেলি কৈ যাব লাগে তো প্ৰথমটো আছিলে টু চু ডাউন ক্ৰাউন ডু হু টাউন ব্ৰাউন ঠিক আছে নেক্সট আহা এক্টিভিটি নাম্বাৰ
3 ইয়াতে ৰোল প্লে মানে কি নাটক কৰিব লাগে কি কৰিব লাগে নাটক কৰিব লাগে মানে কথা পাতিব লাগে আৰু ইয়াতে এই ল'ৰাজনে আৰু এই ল'ৰাজন আৰু এই ছোৱালীজনে কথা পাতিছে দেই সো হোৱাট ইজ দ্য কপলাৰ ডুইং কৈছে যে কপলাৰজনে এই আমাৰ মুচিজনে কি কৰি আছে তেতিয়া এই ছোৱালীয়ে উত্তৰ দিছে হি ইজ মেণ্ডিং শ্বু তাৰমানে এজনে কি কৰিছে জোতা কি কৰিছে চিলাই আছে বা জোতা ঠিক কৰি আছে হৈছে ঠিক আছে নেক্সট চাইছোঁ এক্টিভিটি নাম্বাৰ 4 লেটছ ৰিড আহা পঢ়ি চাব কৈছে দেই ইয়াত কৈছে এ টয় মেন চেল টয় এই পুতলাওলা যে আহে এই পুতলাওলাই কি বিক্ৰী কৰিছে পুতলা বেচে টয় মেন চেল টয়ছ এ ডক্টৰ ট্ৰিট পেচেণ্ট এজন ডাক্তৰে কি কৰে ৰোগীক কি কৰে চিকিৎসা কৰে কৈছে এ টেইলাৰ ষ্টিচ ক্লথছ টেইলাৰ মানে হৈছে দৰ্জি চিলা মানুহজনে কি কৰি কৈছে কাপোৰ কানি চিলাই এ টিচাৰ টিচ ষ্টুডেণ্ট এই টিচাৰ মানে এজন শিক্ষকে কি কৰে ছাত্ৰ ছাত্ৰীক শিকায় বা পঢ়ায় এ ফ্লৰিষ্ট চেল ফ্লাৱাৰ ফ্লৰিষ্ট মানে হৈছে যিজন মানুহে ফুল বেচে এই ফুল বেচে মানুহে কি বেচে কৈছে ফুল বেচে হৈছে ঠিক আছে আমি এতিয়া যাম নেক্সট পেজলৈ যাম নেক্সট পেজটো চাম নেক্সট পেজটো এটা কুৱেশ্যন নম্বৰ ক'ত যাম কুৱেশ্যন নম্বৰ নহয় এক্টিভিটি নাম্বাৰ আমি 5ত গৈছোঁ ইয়াতে কি কৈছে লেটছ প্লে ৰোল মানে কি কৈছে আহা আমি নাটক কৰোঁ মানে কথা পাতিব কৈছোঁ আৰু তো এই ল'ৰাজনে ছোৱালীজনীয়ে কথা পাতিছে দেই নহয় এই ছোৱালীজনীয়ে কথা পাতিছে তো কৈছে হেল্ল' হাউ আৰ ইউ কৈছে যে হেল্ল' কি খবৰ তোমাৰ বুলি কৈছে তাই উত্তৰ দিছে হেল্ল' আই এম ফাইন থেংক ইউ মিট মাই মাদাৰ চি ইজ টিচাৰ তাই ইয়াৰ হয়তো বন্ধু হয় কৈছে যে হয় হেল্ল' মোৰ ভালেই মোৰ মাক এয়া হৈছে মোৰ মা তেওঁ এগৰাকী শিক্ষক তেওঁক লগ কৰাচোন বুলি কৈছে আৰু তেওঁৰ লগত চিনাকি হোৱা বুলি কৈছে হ'ব ঠিক তেনেকৈ আকৌ এই ল'ৰাজনে আৰু এই ছোৱালীজনীয়ে কথা পাতিছে তাই কৈছে হেল্ল' নিধি মিট মাই ফাদাৰ হি ইজ টেইলাৰ তাৰপিছত এই ছোৱালীজনীৰ নাম নিধি এই ল'ৰাটোৱে কৈছে নিধি এই ল'ৰাজনৰ বন্ধু এই ল'ৰাজনে এতিয়া নিধিক কৈছে আৰু হাই নিধি হেল্ল' নিধি মিট মাই ফাদাৰ মোৰ দেউতাৰ লগত চিনাকি হোৱা তেওঁ এজন দৰ্জী তেওঁ মানে কাপোৰ চিলাই হয় তাৰপৰা তাই দেউতাকৰ লগত চিনাকি হৈছে কৈছে যে হেল্ল' আংকুল নমস্কাৰ খুৰা বুলি কৈছে হ'ব নেক্সট কুৱেশ্যন নম্বৰ এক্টিভিটি নম্বৰ 6 কমপ্লিট দ্য কনভাৰ্চেশ্যন ইয়াৰ কনভাৰ্চেশ্যনটো শেষ কৰিব কৈছে যিটো কনভাৰ্চেশ্যন মানে হৈছে কথোপকথন যিটো কথা পাতি সেইটো শেষ কৰিব কৈছে হোৱাট ইজ দ্য টিচাৰ ডুইং এই ল'ৰাজনে সুধিছে আৰু ছোৱালীজনীক যে এই টিচাৰ মানে শিক্ষক এই শিক্ষকে কি কৰি আছে এতিয়া তাই উত্তৰ দিব দ্য টিচাৰ শিক্ষকে কি কৈছে শিকাই আছে পঢ়াই আছে দ্য টিচাৰ ইজ কি টিচিং হ'ব আচ্ছা ঠিক আছে নেক্সট আহা এক্টিভিটি নাম্বাৰ 7 লেটছ লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য ৱৰ্ড কি বুলি কৈছে আহা আমি এই ছবিবোৰ চাওঁ আৰু তাত তলত লিখা বাক্যবোৰ পঢ়োঁ বা শব্দবোৰ পঢ়োঁ হৈছে এইগৰাকী হৈছে বুক চেলাৰ তাৰমানে তেওঁ কি হৈছে কিতাপৰ দোকানী তেওঁ কিতাপ বিকে এইজন হৈছে কাৰ্পেণ্টাৰ মানে কি হৈছে ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী হৈছে কবলাৰ মানে মই কৈছিলোঁ কবলাৰ মানে হৈছে মুচি জোতা শিকোৱা মানুহ এই ফাৰ্মাৰ খেতিয়কটো জানাই খেতিয়ক যোনে খেতি কৰে পথাৰত গৈ পিনি এই টেইলৰ দৰ্জী যোনে কাপোৰ কানি চিলায় এই হেয়াৰ ড্ৰেছাৰ এই মেকআপ মেন যে থাকে যে মেকআপ আজিকালি ছোৱালী থাকে যে তেওঁলোকে হেয়াৰ ড্ৰেছ কৰে যে হেয়াৰত কি কৰে এই বতাহ মাৰি গৰম বতাহ মাৰি পিনি হেয়াৰবোৰ যে ঠিক ঠাক কৰে হেয়াৰ মানে হৈছে চুলিবোৰ যে ঠিক ঠাক কৰে চুলিবোৰ কেতিয়াবা কেঁকোৰা কৰি দিয়ে কেতিয়াবা চিধা কৰি দিয়ে তো এনেকুৱা মানুহক কি বুলি কয় হেয়াৰ ড্ৰেছাৰ তো এওঁ হৈছে ডক্টৰ মানে চিকিৎসক যিজনে ৰোগী চায় হয় এই টিচাৰ শিক্ষক তোমালোকৰ ছাৰ বাইদেউ তেওঁ কয় টিচাৰ এই পুলিচমেনটো তোমালোকে দেখিছাই পুলিচ আমাৰ যে থানাবোৰত থাকে যে পুলিচ হয় নেক্সট ড্ৰাইভাৰজন হৈছে যিজনে গাড়ী চলায় ড্ৰাইভাৰ তাৰপিছত হৈছে এই লয়াৰ এগৰাকী কি কৈছে লয়াৰ মানে হৈছে উকিল দেখিছা নহয় এই যে কৰ্টত যে যিটো যে উকিল যে কৰ্টত যে যুক্তি দিয়ে এওঁলোকক কয় উকিল কেছ খেলে ঠিক আছে এই নাৰ্ছটো দেখিছাই আমাৰ হস্পিটেলবোৰত থাকে যে তোমালোকক বেজি চেজি লগাই দিয়ে এওঁক কয় নাৰ্ছ ঠিক আছে নেক্সট আমি নেক্সট পিছালৈ গৈছোঁ নেক্সট চাইছোঁ এক্টিভিটি নাম্বাৰ 8 এতিয়া চোৱা মেটছ দ্য চাবা অকণমান ডাঙৰ কৰি দিছোঁ মেটছ দ্য পিকচাৰ উইথ দ্য ফল'য়িং কি কৈছে এই ইয়াত যে পিকচাৰবোৰ আছে
ছবিবোৰ আছে তেওঁলোক কোন হয় এই মিলাব লাগে এইগৰাকী কোন আছিলে আমি পাইছিলোঁ বুক চেলাৰ আছিলে এতিয়া বুক চেলাৰ ক'ত আছে বুক চেলাৰ ডক্টৰ কবলাৰ কাৰ্পেণ্টাৰ হেয়াৰ ড্ৰেছাৰ পুলিচমেন বুক চেলাৰ গতিকে এইগৰাকী আছিলে বুক চেলাৰ গতিকে আমি বুক চেলাৰৰ এনেকৈ আচটো লগাই দিম ঠিক আছে এইজন কোন আছিলে এজন আছিলে কি আছিলে কাৰ্পেণ্টাৰ তো কাৰ্পেণ্টাৰ ইয়াত আছে তো এজন হৈছে কাৰ্পেণ্টাৰ ইয়াত লগাই দিম ঠিক আছে এওঁ আছিলে পুলিচ গতিকে এজন পুলিচ হয় গতিকে পুলিচটো ক'ত আছে পুলিচমেন ইয়াত আছে ঠিক আছে এওঁ আছিলে কি কবলাৰ মুচি কবলাৰ এওঁ আছিলে হেয়াৰ ড্ৰেছাৰটো ইয়াত দিলোঁ আৰু এগৰাকী আছিলে চিকিৎসক ডক্টৰ গ'ল ইয়াত ঠিক আছে নেক্সট এতিয়া ৰিএৰেঞ্জ দ্য জাম্বুল লেটাৰ ইন দ্য বিচাইড ইয়াত মানে কি হৈছে মই কৈ দিছোঁ গোটেইখিনি নপঢ়িলোঁ মানে এইগৰাকী ছবি এওঁ এটা প্ৰফেশ্যনটো লিখা আছে খালি প্ৰফেশ্যনটো লিখোঁতে মানে যিটো শব্দবোৰৰ বৰ্ণবোৰ লেটাৰবোৰ মানে খেলি মেলিকৈ দিছে আমি এইটো ঠিক কৰিব লাগে এওঁ কোন আছিলে হেয়াৰ ড্ৰেছাৰ আছিলে গতিকে হেয়াৰ ড্ৰেছাৰটো এইটো কি কেনেকৈ খেলি মেলিকৈ লিখা আছে গতিকে আমি ঠিক ঠাক কৰি লিখিম কেনেকৈ হ'ব হেয়াৰ ড্ৰেছাৰটো HAIRDRESSER হেয়াৰ ড্ৰেছাৰ এওঁ কোন আছিলে এওঁ ড্ৰাইভাৰ তেওঁ এইটো কি লিখিম DRIVER ড্ৰাইভাৰ এওঁ কি নাছিলে এওঁ আছিলে টিচাৰ শিক্ষক তেওঁক লিখিম আমি টিচাৰ এজন কোন আছে ফাৰ্মাৰ খেতিয়ক ফাৰ্মাৰটো কি লিখিম FARMER ফাৰ্মাৰ ঠিক আছে নেক্সট এক্টিভিটি নাম্বাৰ 10 এক্টিভিটি নাম্বাৰ চে হোৱাট চি ইন দ্য পিকচাৰ এই ছবিখন চাবলৈ কৈছে আৰু ক'ব কৈছে যে কি দেখিছোঁ আমি ইয়াত কি দেখিছোঁ প্ৰথমে দেখিছোঁ কি আমি ইয়াত হাঁহ দেখিছোঁ লগত দেখিছোঁ হাঁহ পোৱালি আৰু কি দেখিছোঁ এইফালে এখন কি বিল নদী হয় এইবোৰ কি দেখিছোঁ আমি পদুম ফুল দেখিছোঁ ভেট ফুল এইফালে গছ এইফালে পিছফালে আকৌ দেখিছোঁ আমি বেলিৰ লগত কি দেখিছোঁ এইবোৰ ডাৱৰ এইফালে গছ গছনি দেখিছেনে ইয়াত শিল আছে পথাৰ দেখিছোঁ ঠিক আছে দেখিলোঁ ক'লোঁনে নেক্সট লিচেন এণ্ড ৰাইট দ্য ৱৰ্ড ইন দ্য বক্সেছ এতিয়া আমি যি দেখিলোঁ বা যিখিনি সেইবোৰ পালোঁ এইখিনি আমি কি কৰিব লাগিব এতিয়া আমি এইবোৰ কি কৰিব লাগিব এই বাকচবোৰত লিখিব লাগিব এতিয়া প্ৰথম মই কি দেখিছোঁ কৈছিলোঁ এতিয়া চাবা দেই এটাকৈ চাম প্ৰথম মই কি কৈছিলোঁ হাঁহ দেখিছিলোঁ এজনী দেখিছিলোঁ হাঁহ গতিকে আমি লিখি হাঁহটো ইংৰাজী কি কয় ডাক DUCK তাৰপৰা দেখিলোঁ আমি হাঁহ পোৱালি তো হাঁহ পোৱালি ইংৰাজীত কয় ডাকলিং তাৰপৰা কি দেখিলোঁ আমি এই পদুম ফুল দেখিলোঁ পদুম ফুল ইংৰাজীত কি কয় ইংৰাজীত কয় লটাছ LOTUS আকৌ কি দেখিলোঁ এইফালে যোনটো বেলিটো দেখিলোঁ বেলিটো ইংৰাজী কি কয় ছান SUN লগত কি দেখিলোঁ আমি ডাৱৰটো ইংৰাজীত কি কয় ডাৱৰটো ইংৰাজীত কয় ক্লাউড নেক্সট আকৌ কি দেখিলোঁ কোৱা এই এজোপা গছ দেখিলোঁ গছৰ ইংৰাজীত কি কয় TREE আৰু কি দেখিছোঁ এইফালে পথাৰ দেখিছোঁ শিল দেখিছোঁ শিলটো ইংৰাজীত কি কয় ৰক কি বুলি কয় ৰক নতুবা কয় ষ্টন মই ষ্টনে লিখি দিছোঁ কয় ষ্টন নেক্সট আৰু কি দেখিছোঁ কোৱা এইফালে দেখিছোঁ ফুল তো এইটো কি ফুলটো ইংৰাজীত কি কয় ফ্লাৱাৰ FOLOWER ফ্লাৱাৰ আৰু কি দেখিছোঁ কোৱা আৰু দেখিছোঁ আমি এইখন নাও দেখিছিলোঁ নাওটো ইংৰাজীত কয় বোট আচ্ছা দেখিছোঁ ফ্লাৱাৰটো আমি নিলিখোঁ ৰ'বা ফ্লাৱাৰটো জেগাত আমি লিখিম নাও এখন দেখিছোঁ লিখিম বোট BOAT বোট টেক্সট তাৰপৰা আমি দেখিছোঁ এখন কি হয় এখন কি হয় বিল বিলটো ইংৰাজীত কয় লেক LAKE ঠিকে আছেনে আৰু তলত আছে আচ্ছা এতিয়া আমি লিখিবলৈ আৰু কি তলত আৰু তিনিটা আছে আৰু কি দেখিছোঁ কোৱা আচ্ছা মই এই ফুল দেখিছিলোঁ এইজোপা ইয়াত আমি লিখিম ফ্লাৱাৰ কোৱা কি দেখিছোঁ আৰু দেখিছোঁ ৰ'বা দেই চাব লাগিব এইফালে কি দেখিছোঁ এইবোৰ চব ফুলে হয় তো ফ্লাৱাৰটো লিখিলোঁৱেই ডাকলিং হাবলৈ দেখিলোঁ পিছফালে আমি দেখিছোঁ এইফালে এইখন চাবা দেই ভালকৈ মনত এইটো কি দেখিছোঁ পাহাৰ দেখিছোঁ পাহাৰটো ইংৰাজীত কয় মাউণ্টেইন দেখিছোঁ আচ্ছা লাষ্টত এই গছৰ এই পাতবোৰ দেখিছোঁ আমি লিখিব পাৰোঁ লিফ মুঠতে আমি যি বস্তু দেখিছোঁ এইখিনি আমি লিখি দিলে হ'ল হ'বনে ঠিক আছে
এক্টিভিটি 10 হৈ গৈছে নেক্সট যাম আমি এক্টিভিটি নাম্বাৰ 11 যাম এক্টিভিটি নাম্বাৰ 11 হৈ গ'ল এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 12টোত এটা সাধু এটা আছে এতিয়া এই সাধুটো মই পঢ়িম তোমালোকৰ আগত পঢ়ি মেলি বুজাম তোমালোকে অলপ ভালকৈ মন দি যাবা তো প্ৰথমে সাধু নামটো হৈছে মাদাৰ ডাক এণ্ড হাৰ ডাকলিং হাঁহ আৰু হাঁহ পোৱালি হাঁহ মানে ডাক মানে হাঁহ আৰু ডাকলিং মানে হৈছে হাঁহ পোৱালি মাদাৰ ডাক মানে মাতৃ হাঁহ আৰু এই মাতৃ হাঁহৰ সৰু পোৱালি তো এইটো আমি অসমীয়াত যদি ক'ব যাওঁ হাঁহ আৰু হাঁহ পোৱালি চাবা দেই এতিয়া মই পঢ়ি পিনি বুজাব চেষ্টা কৰিম অলপ মন দিবা এই মাদাৰ ডাক টুক হাৰ ডাকলিং টু এ নিয়েৰ লেক তাৰমানে কৈছে যে এজনী হাঁহ এজনীয়ে কি কৰিলে তাৰ ভাগৰ পোৱালিবোৰ লৈ পিনি এদিনাখন ক'ত গ'ল বুলি কৈছে এখন বিলৰ ওচৰত গ'ল দ্য ডাকলিং ৱেৰ ভেৰি হেপী দে ফ'ল' দেয়াৰ মাদাৰ হাঁহ পোৱালিবোৰ মাকে যেতিয়া হাঁহ পোৱালিবোৰক বিললৈ গ'ল তেতিয়া হাঁহ পোৱালিবোৰো বিৰাট ভাল পালে বহুত হেপী আনন্দ হৈছে আৰু হাঁহ পোৱালিবোৰে মাকৰ লগতে একদম পূৰা পিছে আহি থাকিলে এনেতে কি হ'ল চাবা দেই ছাডেনলি মানে তেনেতে আচানক হ'ল ছাডেনলি দ্য মাদাৰ ডাক ৱাজ ফ্ৰাইটেন টু চি এ ফক্স তো এনেকুৱাতে পটককৈ দেখিলে যে সিহঁতৰ ফালে এটা কি আহিছে ফক্স মানে কি ফক্স মানে হৈছে শিয়ালটো দেখি পিনি কি হৈ গ'ল হাঁহজনে ভয় খালে ফ্ৰাইটেন মানে ভয় খোৱা চি চাউটেড তাৰপৰা তাই চিঞৰিব ধৰিলে চিলড্ৰেন হাৰি টু দ্য লেক দেয়াৰ ইজ এ ফক্স তাৰপৰা কৈছে যে এই ল'ৰাহঁত বাচ্চাহঁত অলপ জলদি কৰা এইফালে আমাৰ এইফালে কি আহিছে এটা শিয়াল এটা আহি আছে যদি শিয়ালটোৱে তোমালোকক দেখে তোমালোকক খাই পেলাব গতিকে জলদি আহা আমি জলদি কিবা এটা বিলত নামিব লাগিব দ্য ডাকলিং হাৰি টুৱাৰ্ড দ্য লেক তাৰপৰা কি হৈছে তেতিয়া হাঁহ পোৱালিবোৰো বিললৈ লেকলৈ দৌৰিবলৈ আৰম্ভ কৰিলে দ্য মাদাৰ ডাক প্লেড এ ট্ৰিক এনেতে হাঁহজনীয়ে বুদ্ধি এটা ভাঙিলে যে ভাবিলে যে তাই বুদ্ধি এটা ভাবিলে দ্য চি ষ্টাৰ্টেড টু ৱাকিং বেক এণ্ড ফ'ৰ্থ ড্ৰেগিং ওৱান উইংছ অন দ্য গ্ৰাউণ্ড তাই কি কৰিলে তাই হাঁহ পোৱালিবোৰ আগত যাব দি পিনি বিললৈ আগত যাব দি পিনি তাই কি কৰিলে অকণমান পিছলৈ পিছুৱাই আহি পিনি তাই কি কৰিছে তাইৰ ভাগৰ এখন হাত উঠাই মেলি থাপকৈ মাৰিছে হাঁহবোৰ যে এই পাখিবোৰ যে মাৰি দেখিছা নহয় চাগে ঠিক তেনেকৈ দুখন পাখি মৰা নাই অকল এখন পাখি এনেকুৱাকৈ মাৰিছে যেনে শিয়ালটো দেখিলে এনেকুৱা লাগিব যে হাঁহজনী আঘাতপ্ৰাপ্ত হৈ আছে মানে এইটো মানে এনেকুৱা ধৰণৰ নাটক কৰিছে মানে হাঁহ পোৱালিবোৰ আগত যাব দি পিনি তাই অলপ পিছলৈ গৈ পিনি যে এনেকুৱা কৰি শিয়ালটো আগত এনেকুৱা কৰি দেখাইছে যে অকল এখন পাখিয়ে মানে থাপকৈ মাৰিছে যাতে মানে শিয়ালে ভাবক যে এই হাঁহজনী আঘাত হৈ আছে তো নেক্সট দ্য ফক্স বিকেম ভেৰি হেপী তাক দেখি পিনি শিয়ালটোৱে বৰ আনন্দ পালে ভাবিলে আৰু দেই হি থট দ্য ডাক ইজ হাৰ্ট এণ্ড কান ফ্লাই ই ভাবিলে যে এই হাঁহজনী নিশ্চয় আঘাতপ্ৰাপ্ত হাৰ্ট মানে আঘাত হৈ আছে আৰু তাই নিশ্চয় উৰিব নোৱাৰিব তাইক মই আই কেন ইজিলি কেটছ এণ্ড ইট হাৰ মই তাইক সহজতে ধৰি মেলি খাব পাৰিম বুলি কৈ পিনি মানে শিয়ালটোৱে কথাটো ভাবি পিনি বিৰাট ফূৰ্তি পাইছে কাৰণ গম পাইছা নহয় সেই মাক হাঁহজনী কি কৰিছে অকল এখন হাতে থাপকৈ মাৰি আছে সেইকাৰণে শিয়ালে দেখি মেলি ভাবিছে আৰু নিশ্চয় এই হাঁহটো আঘাতপ্ৰাপ্ত হৈ আছে আৰু উৰিব নোৱাৰি গতিকে এইক মই ধৰি খাবলৈ সহজ হ'ব বুলি ভাবিছে আৰু সেইকাৰণে শিয়ালে খুব ফূৰ্তি পাইছে হি ৰান টুৱাৰ্ড হাৰ লগে শিয়ালে কি কৰিছে এই হাঁহজনীৰ ওচৰলৈ দৌৰিবলৈ আৰম্ভ কৰিলে দ্য মাদাৰ ডাক ৰান লিডিং দ্য ফক্স এৱে ফ্ৰম দ্য লেক তো তেতিয়া কি কৈছে যেতিয়া কিবা শিয়ালে তাৰ ওচৰত হাঁহজনীৰ ওচৰত আহিব ধৰিলে তে হাঁহজনী কি কৰিলে পলাই মেলি একদম পৰা ইয়ালৈকে আগতে দৌৰিব লাগি গ'ল চি দ্য মাদাৰ ডাক চ' ডেট দ্য ডাকলিং হেজ ৰিচ দ্য লেক তাৰপৰা যেতিয়া দৌৰি গৈ আছিলে তেতিয়া হাঁহজনীয়ে হাঁহ পোৱালিবোৰক লক্ষ্য কৰি দেখিলে যে হাঁহ পোৱালিবোৰে কি হৈছে অলৰেডি বিলত নামিলেগে তো চি ফিল্ড ভেৰি হেপী তাই এইটো দেখি পিনি বৰ আনন্দ পালে আৰু দ্য ফক্স ট্ৰাইড টু কেচ দ্য মাদাৰ ডাক তো দেখিলে যে হাঁহ পোৱালিবোৰ বিলত নামিলে সেইটো দেখি মেলি হাঁহজনী বৰ ভাল পালে আৰু তাই আৰু স্পীডত পলাব লাগিলে তাৰপৰা ফক্স যিটো শিয়ালে ডাঙৰ হাঁহজনী ধৰিব চেষ্টা কৰিছিলে যদিও ধৰিব নোৱাৰিলে
কাৰণ যেতিয়া ধৰিব লৈছে তেতিয়া তাই কি কৰি দিছে উৰি গুচি গ'ল বাট চি ফ্লেউ এৱে এনেকুৱাতে তাই কি কৰিলে বেছি একদম ধৰিব লওঁতে তাই কি কৰিলে উৰিব লাগি গ'ল চি ৰিচ দ্য লেক এণ্ড ৱাছ উইথ হাৰ ডাকলিং তাৰপৰা তাই গৈ পিনি উৰি গৈ পিনি বিলত পালেগৈ আৰু নিজৰ হাঁহ পোৱালিবোৰৰ লগত থাকিবলৈ লাগিলেগৈ হৈছে এয়া আছিলে কাহিনীটো যদি চমুকৈ কওঁ এনেকুৱা হয় যে এদিনাখনত এজনী হাঁহে নিজৰ হাঁহ পোৱালিবোৰ লৈ পিনি বিল এটাত ফুৰিবলৈ গৈছিলে খেলিবলৈ গৈছিলে বা সাঁতুৰিব গৈছিলে তেনেকুৱাতে দেখিলে যে ওচৰৰ পৰা সিহঁতৰ আগত এটা শিয়াল এটা আহি ওলালে তেতিয়া হাঁহজনীয়ে বুদ্ধি পাঙিলে যে পোৱালি হাঁহবোৰক এই বিলৰ তলত নামি যাব ক'লে পানীলৈ নামি যাব ক'লে আৰু হাঁহজনীয়ে কি কৰিলে শিয়ালটোৰ আগত যে অভিনয় কৰি দেখালে এক্টিং কৰি দেখালে যে তাৰ যেন এটা পাখি ভাল নহয় মানে উৰিব নোৱাৰে এনেকুৱা কৰি দেখাবৰ কাৰণে শিয়ালটোৱে হাঁহজনী পিছে লাগি থাকিলে এনেকুৱাতে পিছে লাগি থাকোঁতে পোৱালি হাঁহবোৰ গৈ বিলত পালেগৈ আৰু ডাঙৰ হাঁহজনীয়ে শিয়ালে যেতিয়া তাক একেবাৰে ধৰিব লৈছিলে তেতিয়া শিয়ালৰ মুখৰ আগৰ পৰা উৰি গুচি গ'ল আৰু উৰি গুচি যোৱাৰ কাৰণে শিয়ালে ডাঙৰ হাঁহজনীক ধৰিব নোৱাৰিলে আৰু হাঁহজনীয়ে উৰি গৈ পিনি পোৱালি হাঁহবোৰৰ লগত একেলগে থাকিবলৈ লাগিলেগৈ ঠিক আছে এতিয়া কৰিম আমি 12B ইয়াত প্ৰশ্ন উত্তৰ এই সাধুটোৰ পৰা আমি কি বুজিলোঁ এইটোকে আমি প্ৰশ্ন উত্তৰ কৰিব লাগে প্ৰথম প্ৰশ্নটো চাবা দেই হুৱেৰ ডিড মাদাৰ ডাক টেক হাৰ ডাকলিং প্ৰশ্নৰ কৈছোঁ ৰ'বা ইয়াত লিখিম মই এইটো 12B ৰোমান নম্বৰ 1 চাবা প্ৰশ্নটো সুধিছে হুৱেৰ ডিড মাদাৰ ডাক এইটো প্ৰশ্ন হুৱেৰ ডিড দ্য মাদাৰ ডাক টেক হাৰ ডাকলিং তো সুধিছে যে এই হাঁহজনীয়ে নিজৰ এই হাঁহ পোৱালিবোৰক ক'লৈ গৈছিলে তো ক'লৈ গৈছিলে পুখুৰী বিললৈ গৈছিলে লেক তো লিখিব লাগিব দ্য মাদাৰ ডাক টেক হাৰ ডাকলিং টু দ্য ক'লে লেকলৈ লৈ গৈছিলে লেক হৈছে নেক্সট কুৱেশ্যন নম্বৰ 2 উত্তৰ আনচাৰ প্ৰশ্নটো পঢ়ি লওঁ হোৱাই ৱাজ দ্য মাদাৰ ডাক ফ্ৰাইটেন ফ্ৰাইটেন মানে ভয় খোৱা তো কৈছে যে এই হাঁহজনীয়ে কিয় ভয় খাইছিলে পাইছিলে কাৰণ সিহঁতৰ মুখৰ আগত কি ওলাই গ'লহি এটা ফক্স এটা ওলালে শিয়াল এটা ওলালে তো দ্য মাদাৰ ডাক ৱাজ ফ্ৰাইটেন চাই লওঁ ৰ'বা frightened because a fox come near to them তাৰমানে সিহঁতে ভয় খাইছিলে কাৰণ সিহঁতৰ মুখৰ আগত এটা কি ওলাইছিলে সিহঁতৰ ওচৰলৈ কি আহিছিলে এটা শিয়াল আহিছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 ৰোমান নম্বৰ 3 আনচাৰ প্ৰশ্নটো বহি লওঁ প্ৰশ্নটো কি কৈছে হু ট্ৰাই টু কেটচ দ্য মাদাৰ ডাক হাঁহজনীক কোনে ধৰিব চেষ্টা কৰিছিলে ডাঙৰ হাঁহজনীক কোনে ধৰিব চেষ্টা কৰিছিলে শিয়ালে ধৰিব চেষ্টা কৰিছিল কি লিখিব লাগিব দ্য ৰ'বা ফক্স tried to catch the mother duck ঠিক আছে নেক্সট ৰোমান নম্বৰ 4 আনচাৰ ৰোমান নম্বৰ 4 টো কি প্ৰশ্ন হোৱাই ডিড মাদাৰ টেক হাৰ ডাকলিং টু দ্য লেক এই হাঁহজনীয়ে হাঁহ পোৱালিবোৰক কিয় ডাকলৈ কিবা বিললৈ লৈ গৈছিলে তো কিয় লৈ গৈছিলে সাঁতুৰিব লৈ গৈছিলে এনে সাধাৰণতে কিয় কাৰণে লৈ যায় সাঁতুৰিবলৈ লৈ যায় তো দ্য মাদাৰ ডাক আখৰবোৰ ধৰিব নোৱাৰিব পাৰে গতিকে সেইকাৰণে মই লিখি যাওঁতে পঢ়ি গৈছোঁ এইখিনি তোমালোকে মন দি যাবা তেতিয়া ইনকেছ যদি আখৰটো ধৰিব নোৱাৰা তেতিয়া এইখিনি কৈ যাওঁতে বুজি পাই যাবা দ্য মাদাৰ ডাক আৰু যদি একেবাৰে আখৰ যদি বুজি নাপায় তেন্তে কমেণ্ট বক্সত ক'বা মই কৈ দিম ডাক টেক হাৰ
ডাকলিং টু দ্য লেক ফৰ কি হ'ব কাৰণে লৈ গৈছোঁ সাঁতুৰিবৰ কাৰণে ফৰ ছুইম সাঁতুৰিবৰ কাৰণে লিখি দিয়া ঠিক আছে ইমানতে হৈ গৈছে 12B টো হৈ গৈছে এতিয়া আমি আহিছোঁ 12C লৈকে কি কৈছে 12C টো চাওঁ এতিয়া 12C কি কৈছে ৰিড দ্য ষ্টৰি নাও চে য়েছ অৰ ন' সাধুটো পঢ়িব কৈছে আৰু আমাক কি ক'ব লাগে সঁচা নে মিছা ক'ব কৈছে কিছুমান ঘটনা তলত লিখা আছে এই তলত এনেকৈ ঘটনাবোৰ লিখা আছে এইখিনি আমি কি ক'ব লাগে যদি সঁচা হয় সঁচা সাধুটোৰ মতে যদি মিছা হয় মিছা এক নম্বৰটো চাবা দ্য ডাকলিং ৱেৰ হেপী হাঁহ পোৱালিবোৰে বৰ সুখত আছিলে মাকে লগত লৈ গৈছিলে কাৰণে সুখত আছিলে গতিকে মাকে লগত লৈ গৈছিলে কাৰণে বৰ আনন্দ পাইছিলে গতিকে লিখিম এইটো হয় এইটো মানে আমি লিখিম য়েছ দ্য মাদাৰ ডাক চ' এ লায়ন হাঁহ যিজনী ডাঙৰ হাঁহজনীয়ে বোলে এটা বোলে সিংহ দেখিলে বোলে হয় জানো দেখিছিলে শিয়ালহে গতিকে সেয়া হ'ব নহয় গতিকে উত্তৰ এইটো হ'ব ন' দ্য ফক্স ক'ট দ্য মাদাৰ ডাক শিয়ালটোৱে বোলে হাঁহজনীক ধৰিব পাৰিলে বোলে হয় জানো নহয় ধৰিব নোৱাৰিলে গতিকে এইটো উত্তৰ হ'ব ন' দ্য মাদাৰ ডাক ফ্লি এৱে হাঁহজনীয়ে উৰি গুচি গৈছিলে শিয়ালটোৰ পৰা সেইটো কি হ'ব য়েছ উৰি গুচি পাৰ নাইকিয়া গৈছিলে দ্য ডাকলিং হাগ দেয়াৰ মাদাৰ কি কৈছিলে হাঁহ পোৱালিবোৰে মাকক সাৱটি ধৰিছিলে লাষ্টলৈ তো এইটো হ'ব য়েছ ঠিক আছে নেক্সট আহিছোঁ আমি নেক্সট 12D টো চাবা এতিয়া 12D টো কি কৰিব লাগে সেইটো এইটো কলমত আছে কলম এ লগত কলম বি মিলাব লাগে কলম এইটোৱে কি কৈছে দ্য ডাক ইজ হাৰ্ড এণ্ড কান ফ্লাই তো দ্য ডাক ইজ হাৰ্ড এণ্ড কান ফ্লাই কৈছে যে হাঁহজনী দুখ পাইছে সেইকাৰণে উৰিব নোৱাৰে বুলি কৈছে ঠিক আছে দ্য ডাকলিং হাৰিড তো কি হ'ব দ্য ডাকলিং হাৰিডটো কি হ'ব মানে ডাকলিংবোৰে পলাই গৈছিলে টুৱাৰ্ড দ্য লেক ক'লৈ পলাই গৈছিলে লেকলৈ বিললৈ পলাই গৈছিলে তো এইটো বিলত এইটোৱে হ'ব হ'ল দ্য ফক্স ট্ৰাইড টু কেটছ কি হ'ব কাক ধৰিব চেষ্টা কৰিছিলে মাকো ধৰিব চেষ্টা কৰিছিলে দ্য ফক্স শিয়ালে বোলে ধৰিব চেষ্টা কৰিছিলে কাক মাদাৰ ডাকক গতিকে কি হ'ব মাদাৰ ডাক তাৰপৰা দ্য ডাকলিং ৱেৰ ভেৰি হেপী লাষ্টলৈ বৰ আনন্দ পালে হৈছে ঠিক আছে এতিয়া এইটো চোৱা এইখিনি লিখিব লাগে এইটো গোটেইটো মিলাই তলত এইটো লিখিব লাগে ঠিক তেনেকৈ ইয়াত লিখিব দিছে 2 নম্বৰটো কি হ'ব এটা দ্য ডাকলিং হাৰিড অকণমান ডাঙৰ কৰি দিছোঁ টুৱাৰ্ড দ্য লেক ঠিক আছে ঠিক তেনেকৈ 3 নম্বৰটো কি কৈছে দ্য ফক্স ট্ৰাইড টু কেটছ কি কৈছে দ্য ফক্স ট্ৰাইড টু কেটছ কি আছিলে দ্য মাদাৰ ডাক ঠিক আছে লাষ্ট লিখিছে দ্য ডাকলিং ৱেৰ ভেৰি হেপী এইটো লিখি লাগিব দ্য ডাকলিং ৱেৰ ভেৰি হেপী ঠিক আছে নেক্সট আহিছোঁ 12E rearrange the group of the word make a meaningful sentence write them down in the given space one is done for you ইয়াতে বাক্য কিছুমান আছে বাক্যবোৰ খেলি মেলিকৈ আছে বাক্যৰ ৱৰ্ডবোৰ শব্দবোৰ খেলি মেলিকৈ আছে এইখিনি আমি কি কৰিব লাগে ঠিক ঠাক কৰি লিখিব লাগে তো প্ৰথমটো কি আছে দ্য ফক্স দ্য মাদাৰ ডাক ট্ৰাই টু কেটছ ইয়াৰ এইটো সম্পূৰ্ণ বাক্যটো কি হ'ব দ্য ফক্স ট্ৰাই টু কেটছ দ্য মাদাৰ ডাক নেক্সট হাৰিড টুৱাৰ্ড দ্য ডাকলিং দ্য লেক তো কি হ'ব এইটো কি হ'ব ইয়াৰ আনচাৰটো হ'ব দ্য ডাকলিং হাৰিড toward the lake ঠিক আছে নেক্সট দ্য ফক্স হেপী বিকেম এইটো কি লাগিব তো লিখিব লাগিব যে দ্য ফক্স বিকেম হেপী এইটো হ'ব আনচাৰ হ'ব দ্য ফক্স বিকেম হেপী
নেক্সট চোৱা এ ট্ৰিক দ্য মাদাৰ ডাক প্লেট কি হ'ব দ্য মাদাৰ ডাক প্লেট এ ট্ৰিক হি টুৱাৰ্ডছ হাৰ ran ঠিক হ'ব হি কি হ'ব হি ran toward her full stop ঠিক আছে নেক্সট আমি আহিছোঁ 12F লৈ আহিছোঁ মেটচ দ্য চেণ্টেন্স উইথ দ্য পিকচাৰ ইয়াতে এই বাক্যবোৰ আছে এই বাক্যবোৰ কোনটো ছবিৰ লগত মিলিছে সেইটো মিলাব লাগে চাবা দ্য ডাকলিং ৱে উইথ দেয়াৰ মাদাৰ হাঁহ পোৱালিবোৰে মাকৰ লগত আছে কৈছে ক'ত আছে এইটো আছে মাকৰ লগত আছে ঠিক আছে দ্য মাদাৰ ডাক চ' এ ফক্স মাকে কি দেখিলে শিয়াল এটা দেখিলে তো এইটো হ'ব শিয়াল দেখিলে ঠিক আছে দ্য ফক্স ট্ৰাই টু কেচ দ্য মাদাৰ শিয়ালে কি কৰিছে মাকক ধৰিবলৈ চেষ্টা কৰিছে দ্য ডাকলিং হাক দেয়াৰ মাদাৰ এই হাঁহ পোৱালিবোৰে মাকক সাৱলি ধৰিছে ধৰা ঠিক আছে আমি নেক্সট গৈছোঁ নেক্সট আহিছোঁ 13A চাবা দেই 13A লেটছ ৰিড দ্য ৱৰ্ড ফ্ৰম দ্য ষ্টৰি আমি সাধুটো পাই হোৱা ৱৰ্ড কিছুমান পাইছিলোঁ এইটো কেছে এটা আছে পাইছিলোঁ ফ'ল'ড হাৰিড ফ্ৰাইটেন থ্ৰাইড ঠিক আছে তো ৰিড দ্য পেৰাগ্ৰাফ ফাইণ্ড দ্য ৱৰ্ড ইন দ্য পেৰাগ্ৰাফ ডেট ইজ এণ্ড উইথ ED এণ্ড দেন আণ্ডাৰলাইন দেম ইয়াত পেৰাগ্ৰাফ এটা দিছে এই পেৰাগ্ৰাফটো আমাক কি কৈছে পঢ়ি চাব দিছে তাৰপৰা এই পেৰাগ্ৰাফটোত থকা এনেকুৱা কিছুমান শব্দ আছে য'ত লাষ্টলৈ কি আছে ED আছে এতিয়া আমি পঢ়িম ৰীমা লাইক টু হেভ ৰাইটছ এণ্ড কাৰ্ড ফৰ ব্ৰেকফাষ্ট ৰীমাই বোলে ৰাতিপুৱা ভাত আৰু কাৰ্ড মানে দহি খাই ভাল পায় বোলে চি শ্বেয়াৰ্ড হাৰ টিফিন উইথ হাৰ ফ্ৰেণ্ড তাৰা এণ্ড সীমা তাইৰ আগত টিফিনটো কাৰ লগত সমানে ভাগ কৰি খালে কৈছে যে তাৰা আৰু সীমা তাইৰ বান্ধৱী তাৰা আৰু সীমাৰ লগত সমানে ভাগ কৰি খালে ৰীমাছ ফাদাৰ হেল্প হাৰ উইথ গাৰ্ডেনিং ৰীমাৰ দেউতাকে তাইক ক'ত সহায় কৰে বুলি কৈছে যে গাৰ্ডেনিং ফুলৰ বাগিচা ফুল চুল ৰোৱাত বোলে সহায় কৰে অন ছানডে মৰ্ণিং চি প্লেড উইথ হাৰ ফ্ৰেণ্ড ইন দ্য ফিল্ড আৰু দেওবাৰ ৰাতিপুৱা তাইৰ ভাগৰ বান্ধৱীহঁতৰ লগত ফিল্ডত খেলিলে ঠিক আছে এতিয়া আমি এই পেৰাগ্ৰাফটো চাম কোনকেইটা বাক্যত ED লাগি আছে কোনকেইটা ৱৰ্ডত ED লাগি আছে ED এতিয়া চাবা ৰীমা লাইকড এই চোৱা লাইকৰ লগত কি আছে লাষ্টত কি আছে ED আছে নে ঠিক আছে এটা পালোঁ হেভ ৰাইটছ কাৰ্ডছ এণ্ড ব্ৰেকফাষ্ট চি শ্বেয়াৰ্ড এইটো তাই কি কৰিছে ভাগ কৰিলে শ্বেয়াৰ লাষ্টত ED উইথ টিফিন উইথ হাৰ ফ্ৰেণ্ড তাৰা এণ্ড সীমা ৰীমাৰ ফাদাৰ হেল্প কি কৰিছে সহায় কৰিছে হ'ল এতিয়া ন আৰু কি আছে গাৰ্ডেনিং মৰ্ণিং লাষ্টত লিখা আছে ওৱান ছানডে মৰ্ণিং চি প্লেড তাই খেলিছিলে হৈছে ৰাইট ডাউন দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য গিভেন ওপৰত যিবোৰ আমি পালোঁ যিবোৰ আমি আণ্ডাৰলাইন কৰিলোঁ এইখিনি তলত লিখিব কৈছে প্ৰথমতে কি পাইছে লাইট আমি লিখিম এইটো লাইট তাৰপিছত পালোঁ আমি শ্বেয়াৰ্ড এইকাৰণে আমি লিখিম এইটো শ্বেয়াৰ্ড তাৰপিছত আমি কি পালোঁ হেল্প গতিকে আমি লিখিম এইটো হেল্প লাষ্টত কি প্লেট এইটো পালোঁ আমি প্লেট এইখিনি এনেকৈ লিখি দিম ঠিক আছে নেক্সট এড ED টু দ্য ৱৰ্ড এণ্ড ৰাইট দেম ডাউন তলত এইবোৰ লিখা আছে ফ'ল' লগত কি লগাব লাগে ED লগাব লাগে তো ফ'ল' লগত ED লগালে কি হ'ব ফ'ল' মানে হৈছে পিছে যোৱা আৰু ফ'ল'ত মানে হৈছে পিছে গৈছিল EDটো লাগিলে একচুৱেলি কি হয় বস্তুটো অতীত ফৰ্ম হৈ যায় ফাষ্ট ফৰ্ম হৈ যায় অতীতত গুচি যায় মানে অতীতত হোৱা কাম এটাক বুজায় প্লে মানে আমি জানো খেলা বা খেলি আছে হয় খেলা কিন্তু যদি ইয়াত যদি ED লাগি যায় মানে খেলিছিল তো এইটো লিখিব প্লে লগত ED লাগিলে কি হ'ব প্লেড তাৰ অৰ্থটো কি হ'ব খেলিছিল ৰিচ মানে গৈ পোৱা তাত যদি ED যদি লাগে তেতিয়া কি হ'ব ৰিচ তাৰ অৰ্থটো যাব গৈ পাইছিলেগৈ ঠিক আছে লাষ্ট হৈছে ষ্টাৰ্ট মানে আৰম্ভ হোৱা তো এইটো কি হ'ব ষ্টাৰ্টেড এইটো হ'ব ষ্টাৰ্টেড তাৰমানে আৰম্ভ হৈ গৈছিল বা হৈ গ'ল সেইটো কথা কৈছে ঠিক আছে নেক্সট আহিছোঁ 14 লেটছ ৰিড দ্য
ডাইলগ এই ডাইলগবোৰ পঢ়িব কৈছে মানে মনোজ বোলা এজন আৰু তেওঁ মনোজ এই ল'ৰাজনৰ নাম মনোজ তেওঁ কালৰ কৈছে এই দোকানীজনৰ লগত কথা পাতিছে কিনো কথা পাতিছে এইটোকে ইয়াত তলত দিয়া আছে এইখিনি আমি এতিয়া পঢ়িম তাৰপৰা ইয়াৰ ওপৰত যদি কিবা থাকে আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া মনোজে কৈছে মে আই হেভ সাম মেংগোজ প্লিজ মনোজে কৈছে দোকানীজনক মই কেইটামান মেংগোজ পাম নেকি মেংগোজ মানে আম মই কিছুমান আম পাম নেকি তেতিয়া শ্বপকিপাৰজনে কৈছে দোকানীজনে কৈছে চিয়'ৰ হাউ মেনি উড ইউ লাইক কৈছে নিশ্চয় পাবা কিন্তু তোমাক কিমান লাগিব কোৱাচোন তেতিয়া মনোজে কৈছে হাউ মাছ আৰ দে ফৰ তেতিয়া কৈছে তই দাম কেনেকৈ বুলি সুধিছে তেতিয়া শ্বপকিপাৰে কৈছেগৈ 30 rupees পাৰ কেজি প্ৰতি কেজি আমৰ দাম 30 টকা তো মনোজে কৈছে গিভ মি 1 kg অফ মেংগো মোক নহ'লে 1 কেজি আম দিয়ক হোৱাটছ ডেট ফ্ৰুইট কল ইটছ লুক লাইক এ ব্ৰাইট অঁ আকৌ ওচৰত থকা ফল এটা দেখি মেলি আকৌ সুধিছে আৰু এই ফলটো কি ফল এই ফলটো বৰ উজ্জ্বল ব্ৰাইট মানে উজ্জ্বল বৰ উজ্জ্বল হৈছে দেখোন তেতিয়া শ্বপকিপাৰ কৈছে ইট ইজ এ ৱাটাৰমেলন তো এইটো কৈছে ৱাটাৰমেলন দেখিছানে ৱাটাৰমেলন অসমীয়াত চাগে তৰমুজ কয় নেকি চাই ল'বা এইটো অলপ ডাঙৰকৈ যে অলপ ৰঙালাও নিচিনা অলপ ব্ৰাউন কালাৰৰ থাকে ঠিক আছে তো কৈছে আৰু তাৰপৰা মনোজে কৈছে হোৱাট ইজ দ'জ আৰ দে পাপায়া সেইটো কি এইটো পাপায়া মানে হৈছে অমিতা এইবোৰ কি ক'ব অমিতা নেকি বুলি সুধিছে আকৌ শ্বপকিপাৰজনে কৈছে য়েছ দে আৰ পাপায়াছ হয় এইবোৰ হৈছে অমিতা উড ইউ লাইক টু বাই চম তুমি কিছুমান কিনিবা নেকি তোমাক লাগিব নেকি সুধিছে মনোজে কৈছে ন' থেংকছ আই উইল বাই এ ৱাটাৰমেলন নালাগে দিয়ক থেংক ইউ নালাগে ধন্যবাদ দিয়ক নালাগে মই কি কৰিম তৰমুজে কিনিম ৱাটাৰমেলন কিনিম হোৱাট ইজ দ্য প্ৰাইচ প্লিজ তেওঁ কৈছে এই ৱাটাৰমেলনটোৰ দাম কিমান বুলি কৈছে এতিয়া শ্বপকিপাৰে কৈছে 50 rupees পাৰ পিচ তেতিয়া কৈছে যে এটাৰ দামে কৈছে বুলি কিমান বুলি কৈছে 50 টকা তো মনোজে কৈছে চৰি কৈছে আৰু ক্ষমা কৰিব ইটছ কষ্টলি এইটো বৰ দাম বোলে আই উইল বাই ওৱান নেক্সট টাইম মই অহাবাৰকৈ আকৌ এটা কিনিম নিশ্চয় এতিয়া নিকিনো এটা বহুত দাম হৈছে বুলি কৈছে আৰু শ্বপকিপাৰ অ'কে হিয়াৰ আৰ ইয়ৰ মেংগোজ ঠিক আছে একো নাই একো প্ৰব্লেম নাই তুমি সেয়া লোৱা তোমাৰ মেংগো তুমি যে আম বিচাৰিছিলা সেয়া আম মই জুখি পিনি তোমাক দিছোঁ মনোজে কৈছে ধন্যবাদ থেংক ইউ শ্বপকিপাৰে কৈছে ৱেলকাম স্বাগতম তেনেকৈ দিছে ঠিক আছে ইয়াতে কি শব্দ ইয়াত কিছুমান প্লিজ কৈছে প্লিজ মানে হৈছে অনুগ্ৰহ কৰি চৰি মানে হৈছে ক্ষমা কৰিব থেংক ইউ মানে হৈছে ধন্যবাদ ঠিক আছে বাই মানে কিনা ঠিক আছে নেক্সট আমি যাম এক্টিভিটি নাম্বাৰ 15 আমি এক্টিভিটি নাম্বাৰ 15 যাম এটা চাবা দেৰ আৰ 3 polite expression in the grid find them out ইয়াতে কৈছে এই বাকচটোত কিছুমান 3টা এনেকুৱা শব্দ আছে যিবোৰ নেকি পলাইট এক্সপ্ৰেশ্যন মানে যিবোৰ কথা ক'লে আমি ভদ্ৰভাৱে কওঁ যেনেকৈ এতিয়া ইংৰাজীত ক'ব গ'লে প্লিজটো কওঁ আমি প্লিজটো কি হয় এতিয়া প্লিজটো কোৱা মানে হৈছে আমি ভদ্ৰভাৱে কৈছোঁ প্লিজ গিভ মি এ কাপ অফ ৱাটাৰ মোক 1 কাপ পানী দিয়ক তাৰমানে অনুগ্ৰহ কৰি বা তেনেকৈ কয় কেতিয়াবা থেংক ইউ ধন্যবাদ থেংক ইউ বা কেতিয়াবা চৰি দুখিত এনেকুৱা ধৰণৰ শব্দবোৰ আমি কি বুলি ক'ম পলাইট ৱৰ্ড কি বুলি ক'ম পলাইট আৰু ঠিকে আছে মে আই এই শব্দবোৰ হৈছে পলাইট শব্দ মানে ভদ্ৰ মানুহে এইবোৰ শব্দ বৰ ব্যৱহাৰ কৰে গতিকে এইবোৰক আমি কি কওঁ পলাইট ৱৰ্ড বুলি কওঁ তো এতিয়া চোৱা এই বক্সটোত তেনেকুৱা পলাইট ৱৰ্ড কিছুমান আছে এইখিনি 3টা আছে 3টা আমি উলিয়াব লাগে চ' প্ৰথমে এতিয়া আমি দেখিছোঁ এইটো চোৱা এইটো কি বুজাইছে থেংক ইউ এটা পলাইট হয় নহয় গতিকে এইটো থেংক ইউ এনেকৈ গোল দিব লাগিব নেক্সট আৰু কি আছে চোৱা নেক্সট চোৱা এটা আছে প্লিজ কি মানে কি অনুগ্ৰহ কৰি হয়নে আৰু এটা আছে ইয়াত চৰি মানে দুখিত বা ক্ষমা কৰিব ঠিক আছে নে আমি 3টা পালোঁ ঠিক আছে আৰু ওলাব পাৰে বিচাৰিলে কিন্তু আমাক 3টা বিচাৰিব কৈছে আমি 3টা বিচাৰি উলিয়াই দিলোঁ ঠিক আছে আমি এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 15B লেটছ চে টু দ্য ফলোয়িং চেণ্টেন্স তলত দিয়া বাক্যবোৰ আমাক ক'বলৈ কৈছে কুৱেশ্যন হোৱাট ইজ দিছ উত্তৰটো হৈছে ইট ইজ জেক ফ্ৰুইট মানে প্ৰশ্নটো হৈছে এইটো কিনো উত্তৰ কৈছে এইটো জেক ফ্ৰুইট মানে এইটো হৈছে মাটি কঁঠাল তাকো প্ৰশ্ন হৈছে হাউ মাছ ইটছ জেক ফ্ৰুইট এই মাটি কঁঠালৰ দাম কিমান উত্তৰ দিছে যে অনলি 50 rupees ইজ প্ৰতিটোৰে দাম বোলে 50 টকা এটাত মানে 50 টকা মে আই হেভ এ জেক ফ্ৰুইট প্লিজ মই জেক ফ্ৰুইট কঁঠাল ল'ব পাৰোঁনে বুলি কৈছে উত্তৰটো দিছে যে হিয়াৰ ইউ আৰ এয়া লোৱা নিশ্চয় ল'ব পাৰে লোৱা বুলি দিছে ঠিক আছে এতিয়া ওপৰৰ নিচিনাকৈ এতিয়া তলত কি আছে কিছুমান এই খালী ঠাই দিছে এই খালী ঠাইটো পূৰাব লাগে দেই নাও 15C কথা কৈছোঁ
Now let's read the following answer and ask question using what, how much, may. আচ্ছা চোৱা এটা এইটো পইচা উত্তৰটো দিছে আমাক এটা প্ৰশ্নটো বনাব লাগে উত্তৰ কৈছে যে ইটছ এ টেডি বিয়াৰ এইটো বোলে টেডি বিয়াৰ তেনেহ'লে প্ৰশ্নটো কি হ'ব লাগিব প্ৰশ্নটো হ'ব লাগিব এইটোনো কি তো এইটো কি হ'ব এতিয়া হোৱাট ইজ দিছ তেতিয়া উত্তৰ কি হ'ব এইটো ইট ইজ এ টেডি বিয়াৰ এইটো এটা টেডি বিয়াৰ দেখিছে না এইটো টেডি বিয়াৰ ঠিক আছে নেক্সট ডেছ ইজ দ্য টেডি বিয়াৰ ফৰ তাৰপিছত আই গিভ ইট ইউ ফৰ অনলি 100 ৰুপিজ তো কৈছে যে উত্তৰত কৈছে যে মই তোমাক এটাৰ বাবদ 100 টকা দিব পাৰোঁ বুলি কৈছে তাৰমানে কি হ'ব লাগিব প্ৰশ্নটো সুধিব লাগিব যে ইয়াৰ দাম কিমান তো হাউ মাছ ইজ দিছ এইটো উত্তৰ হ'ব হাউ মাছ ইজ দিছ টেডি বিয়াৰ ফৰ তো টেডি বিয়াৰটোৰ দাম কিমান উত্তৰ হ'ব তেতিয়া আই কেন গিভ ইট টু ইউ ফৰ অনলি 100 ৰুপিজ মই তোমাক 100 টকাৰ এটা দিব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো কি হ'ব উত্তৰটো দিয়া আছে চিয়'ৰ হিয়াৰ ইজ ইয়'ৰ টেডি বিয়াৰ তো উত্তৰ কি হ'ব মে আই মই এটা টেডি বিয়াৰ ল'ব পাৰোঁনে বা কিনোনে নিশ্চয় এয়া লোৱা বুলি এনেকৈ দিছে ঠিক আছে চিয়'ৰ হিয়াৰ ইজ ইয়'ৰ টেডি বিয়াৰ এয়া লোৱা নিশ্চয় এইটো তুমি তোমাৰ টেডি বিয়াৰ ঠিক আছে নেক্সট আহিছোঁ আমি এক্টিভিটি নাম্বাৰ 16 লেটছ কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং প্লিজ থেংক ইউ হয় প্লিজ ব্যৱহাৰ কৰিব কৈছে নতুবা থেংক ইউ ব্যৱহাৰ কৰিব কৈছে ডেছ গিভ মি দ্য বুক মোক কিতাপ অকণমান দিয়ক তেতিয়া কি লিখিব ক'বলৈ অনুগ্ৰহ কৰি ক'ব লাগে নে ধন্যবাদ বুলি ক'বা বাক্যটো হৈছে মোক কিতাপ এখন দিয়ক তুমি ক'বা অনুগ্ৰহ কৰি কিতাপ এখন দিয়ক বুলি ক'বা নে থেংক ইউ বুলি ক'বা প্লিজ মানে অনুগ্ৰহ কৰি থেংক ইউ মানে ধন্যবাদ তো আমি ক'ব লাগিব অনুগ্ৰহ কৰি ক'ব লাগিব তো কি ক'ব লাগিব ইয়াত লিখিব লাগিব প্লিজ গিভ মি দ্য বুক অনুগ্ৰহ কৰি কিতাপখন মোক দিয়ক এই উত্তৰ কৈছে গিভিং ফৰ মি দ্য বুক তো কি কৈছে তো এইটো উত্তৰ কি হ'ব থেংক ইউ ধন্যবাদ আপুনি মোক কিতাপটোৰ বাবে আপোনাক ধন্যবাদ দিছোঁ থেংক ইউ হ'ব লাগিব ঠিক আছে নেক্সট ডেছ গিভ মি এ পেঞ্চিল তো কি হ'ব প্লিজ অনুগ্ৰহ কৰি মোক পেঞ্চিলডাল দিয়ক তেতিয়া কি কৈছে আকৌ ক'ব থেংক ইউ ফৰ এইটো হ'ব থেংক ইউ ফৰ গিভিং মি দ্য পেঞ্চিল এনেকৈ হ'ব ঠিক আছে নাও তলত আৰু এটা দিছে কমপ্লিট দ্য চেণ্টেন্স উইথ মে আই এইটো কি হ'ব তো এইটো এই বাকচ খালী ঠাইত মে আই দি পিনি বাক্যটো শেষ কৰিব কৈছে গতিকে কি হ'ব এইটো মে আই অপেন দ্য উইণ্ড' তো মই খিৰিকীখন খুলিব পাৰোঁনে ঠিক আছে নাও ৰিড দ্য কমপ্লিট চেণ্টেন্স এইটো পঢ়ি চাব কৈছে গোটেইটো পঢ়িলে কেনেকুৱা হ'ব মে আই অপেন দ্য উইণ্ড' মই খিৰিকীখন খুলিব পাৰোঁনে ঠিক আছে এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 17 লিচেন এণ্ড চে দ্য ফলোয়িং ৰাইমিং ৱৰ্ড ৰাইমিং ৱৰ্ড মানে যিবোৰ ৱৰ্ডৰ সুৰ মিলে তো ইয়াত কিছুমান আছে কেটৰ ৰাইমিং ৱৰ্ড কি বেট দিছে বেনৰ ৰাইমিং ৱৰ্ড টেন ডল বল নেপ লেপ হেয়াৰ ফেয়াৰ ফাদাৰ মাদাৰ আকৌ এবাৰ কৈছোঁ কেট বেট বেন টেন ডল বল নেপ লেপ হেয়াৰ ফেয়াৰ ফাদাৰ মাদাৰ ঠিক আছে এইবোৰ হৈছে ৰাইমিং ৱৰ্ড এতিয়া চাবা এই কিছুমান ৱৰ্ড কিছুমানে ক'ত দিছে এই জাৰটো দিছে এতিয়া আমি পঢ়ি চাম এইটো হৈছে বেন কেট ফেট টেন ডেন পেন ছেট য়েন হেড মেট ঠিক আছে এতিয়া চা নাও ৰাইট ৱৰ্ড এণ্ডিং উইথ দ্য ATNEN ইউ মে ইউজ দ্য ৱৰ্ড গিভেন ইন দ্য জাগ এবভ এই জাগটোত থকা শব্দবোৰ লাষ্টত যদি EN থকা শব্দবোৰক এই টেমাটো লিখিব কৈছে আৰু লাষ্টত AT থকাবোৰক এই টেমাটোৰ ভিতৰত এই জাগটোৰ ভিতৰত লিখিব কৈছে চোৱা AT থকা চোৱা বেনটো লাষ্টত কি আছে EN আছে তো EN লৈ লিখিম ইয়াত লিখিম বেন ইয়াৰ পিছত কি আছে কেট CAT গতিকে কি হ'ব AT আছে লাষ্টত সেইটো হ'ব কেট নেক্সট আছে ফেট FAT লাষ্টত AT গতিকে এতিয়া লিখিম ফেট এফালে কি আছে টেন লাষ্টত ED গতিকে লিখিম TEN টেন লাষ্ট ইয়াৰ পিছত কি আছে ডেনটো লাষ্টত EN আছে গতিকে লিখিম DEN তাৰপিছত কি আছে পেন গতিকে লিখিম PEN পেন এফালে ছেট এইটো লিখিম SAT AT আছে লাষ্টলৈ য়েন এইটো লিখিব YEN EN লাষ্টত আছে হেডটো কি লাষ্টত AT আছে গতিকে ইয়াত হ'ব লাষ্টত আছে মেট ঠিক আছে এনেকৈ লিখিব লাগিব বুজি পাইছা তাৰমানে এই জাৰটোৰ ভিতৰত আমি এই বাকচ জাৰটোৰ থকা শব্দবোৰৰ ভিতৰত যিবোৰ লাষ্টত AT আছে AT থকাবোৰ ইয়াত লিখিলোঁ আৰু যিবোৰত
ইএন আছে এই বাক্য এই জাৰটোৰ ভিতৰত যিবোৰ ইএন থকা আছে যেনে বেন টেন পেন ইএন এইবোৰ আমি কি লিখিলোঁ এই টেমাটোৰ ভিতৰত লিখিলোঁ ঠিক আছে শেষ হ'ব এতিয়া বেছি দেৰি নাই নেক্সট এতিয়া আমি আহিছোঁ এক্টিভিটি নম্বৰ 19 এই 19টো কি হৈছে ৰাইট দ্য কাৰ্চিভ লেটাৰ এই আমাক চব আমাৰ এলফাবেটবোৰ দিছে কেপিটেলটো দিছে স্মলটো দিছে এইটো চাই আমাক লিখিব লাগে ঠিক আছে এইটো এমটো যেনেকৈ আছে তেনেকৈ এইটো আমি লিখিব লাগিব এইটো এনেকৈ এ হ'ব এইটো এনেকৈ কাৰ্চিভ এ তলত আকৌ স্মল লেটাৰ এইটো এনেকৈ লিখে কাৰ্চিভ লেটাৰ এইবোৰ হ'ল এইটো বিটো কেনেকৈ আছে বি নেক্সট এইটো বি এনেকৈ স্মল লেটাৰত ৰ'বা এইটো চি এইফালে চি স্মল চি ডি স্মল লেটাৰ ডি এইটো ই কেপিটেল ই এ তেৰি এইটো স্মল লেটাৰ ই এইফালে কি এফ এইটো স্মল লেটাৰ এফ ঠিক আছে তোমালোকে এইটো চাইছা নিজৰ কিতাপত লিখি ল'বা মই লিখি এনে দেখাই দিছোঁ জি জি এইচ এইচ আই আই জে জে কে কে এল এল এম এম এন এন অ' অ' পি পি কিউ কিউ আৰ আৰ ঠিক আছে এইফালে এছ এছ টি টি ইউ ইউ ভি ভি ডব্লিউ ডব্লিউ এক্স এক্স নেক্সট থাকিলে কি ৱাই ৱাই জেড জেড ঠিক আছে এইটো এনেকৈ চাই লিখিবা নেক্সট চাইছোঁ 20 নাম্বাৰ ইউ লাৰ্ণ ডেট দ্য লেটাৰ এ এণ্ড দ্য শ্বৰ্ট এ চাউণ্ড ইন এ শ্বৰ্ট এটো চাউণ্ড কেনেকৈ কৰিব বুলি কৈছে বেট কেট মেট ইত্যাদি এক্সেট্ৰা আৰু নাও উইল লাৰ্ণ টু চে চম ৱৰ্ড উইচ হেভ এ লং এ মানে দীঘলীয়া এ বুলি কৈছে চাউণ্ড এইটো তলত দিয়া আছে বুলি কৈছে লিচেন কেয়াৰফুলি এণ্ড ট্ৰাই স্পেল দেম সেইখিনি তলৰ এইখিনি যিখিনি আছে এইখিনি এৰ উচ্চাৰণটো কি হয় বুলি কৈছে দীঘলীয়া হয় বুলি কৈছে আৰু ওপৰত আমি যিবোৰ পালোঁ বেট কেট মেট এইবোৰ এৰ উচ্চাৰণটো কি হৈছে শ্বৰ্ট মানে ছুটি হয় এই তলত এইবোৰ কি আছে কেক ফেচ গেট ট্ৰেইন প্ৰে স্নেক বেবি প্লে ট্ৰে ঠিক আছে এই ৱৰ্ডবোৰ মানে কি হয় এৰ উচ্চাৰণটো বোলে দীঘলীয়া হয় বুলি কৈছে ঠিক আছে নেক্সট এতিয়া আমি আহিছোঁ লাষ্টটো কি এইটো 21 এক্টিভিটি 21 লেটছ ৰিড পঢ়ি চাব কৈছে তো চা মাই মাদাৰ ইজ নাইটিং এ চুৱেটাৰ মোৰ মায়ে কি কৈছে চুৱেটাৰ গুঠি আছে এই চুৱেটাৰ এনেকৈ মাহঁতে গুঠি থাকে দেখিছা নাই তোমালোকে মন কৰিবা নিশ্চয় দেখিবা এই সূতাৰে কি হৈ থাকে এনেকৈ গুঠি থাকে যে চুৱেটাৰ এইটো কথা কৈছে মাই মাদাৰ ইজ ৱাচিং টিভি মোৰ মায়ে কি কৈ আছে টিভি চাই আছে মাই ফাদাৰ ইজ ৰাইটিং লেটাৰ মোৰ দেউতাই কি লিখি আছে পত্ৰ লিখি আছে চিঠি লিখি আছে মাই চিষ্টাৰ ইজ প্লেইং উইথ টয় মোৰ ভণ্টীয়ে পুতলাৰ লগত খেলি আছে মাই গ্ৰেণ্ড মাদাৰ ইজ চিটিং অন চেয়াৰ মোৰ আইতাই কি কৈ আছে চকী এখনত বহি আছে মাই ব্ৰাদাৰ ইজ কম্বিং হিজ হেয়াৰ মোৰ ভাইটিয়ে কি কৈছে তাৰ ভাগৰ চুলিখিনি ফনিয়াই আছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইমানতেই তোমালোকৰ দ্বিতীয় শ্ৰেণী ইংৰাজীৰ লেচন নম্বৰ 2 আই লাভ মাই ফেমিলি লেচনটো সমাপ্ত হৈছে তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট বক্সত জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবা আশা কৰিছোঁ তোমালোক সকলোৱে ভালে থাকিবা ধন্যবাদ